সকলোকে নমস্কাৰ। মই ৰোহিত শইকীয়া, দুলীয়াজানৰ NC গাঁৱৰ বাসিন্দা। ইতিমধ্যে সকলোৱে গম পাইছে অইলৰ ৰিজাল্ট দিলে কালি, কম্পিউটাৰ এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ। মানে ক'বই লাজ লাগিছে দুলীয়াজানৰ ল'ৰা হিচাপে। দুলীয়াজানখনত অইল ইণ্ডিয়াত সৰুৰ পৰা শুনি আছোঁ যে বহুত ঘাপলা হয়। কিন্তু আজি এবাৰ প্ৰথমবাৰৰ বাবে অইলৰ পৰীক্ষাত ঘাপলাটো ময়ো স্বীকাৰ হ'লোঁ। মোৰ লগত মোৰ লগৰ, বন্ধু বান্ধৱী, মোৰ ভাইটি, মোৰ ভণ্টি, মোৰ ঘৰুৱা মানুহ বহুত স্বীকাৰ হ'ল। কাৰণ এবাৰ দেখিছোঁ আমি অইলৰ যিখন ইউনিয়নৰ প্ৰেচিডেণ্টৰ জীয়েকে পাইছে বুলি আমি শুনিব পাইছোঁ বৰ্তমান। পেট্ৰলিয়াম মিনিষ্টাৰ, ষ্টেট মিনিষ্টাৰ পেট্ৰলিয়াম, তেখেতৰ ৰিলেটিভছে পাইছে বুলি আমি শুনি পাইছোঁ ন। অতিমাত্ৰে চবেই জানে, মই নাম কৈ নিদিওঁ। আৰু আমাৰ ইউনিয়ন, আমাৰ ছাত্ৰ ইউনিয়ন আছু, এইটো ক'বলৈ মোৰ বহুত বেয়া লাগিছে। কাৰণ মই নাজানো তেখেতলোকে পঢ়ি পাইছে নে কি কৰি পাইছে। মই ব্লেম দিব নোখোজোঁ কাকো, কিন্তু আছু যোনজন ছেক্ৰেটাৰী, তেখেতে পাইছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। ঠিক তেনেকৈ মই তিনিজনৰ নাম ক'লে তেনেকুৱা বহুত আছে। কোনোবা মই ইমানো শুনিছোঁ যে আৰু ছাত্ৰ সংগঠনৰ ছেক্ৰেটাৰী গাৰ্লফ্ৰেণ্ডে পাইছে বুলি। ঠিক আছে, ঠিক তেনেকুৱা কথা। এইবোৰ কোনটো লেভেলত ঘাপলা হয়, ক'ত হয়, কেনেকৈ হয়? যোনখিনি মানুহে পঢ়ি দিছিলে, যোনখিনি বোৱাৰীয়ে মানুহ পঢ়ি দিছিলে ঘৰত এটা চাকৰি আশাত, গাঁৱৰ বহুত মানুহে দিছিল। আমাৰ ঘৰ বা টাউনত, আমি পাহৰি গৈছোঁ আমাক চাকৰি নালাগে, বাদ দিওঁ, নালাগে আমাক চাকৰি। মোৰ দেউতাই অলপ চাকৰি কৰে, মোক নালাগে, মই ধৰি লৈছোঁ। যোনখিনি মানুহ গাঁৱৰ মানুহে এটা আশা লৈ অইলৰ চাকৰি বুলি এটা আশা লৈ দিন ৰাত পঢ়ি দিছিল, সেইখিনি মানুহ কথা অইলে নাভাবিলেনে বা? অইলে কি ভাবি ইমান হাই লেভেলত ঘাপলা কৰে, কেনেকৈ কৰে? চাওক, মই অকলে মাত মাতিব নোৱাৰোঁ, কাৰণ মোৰ নিজৰ ব্যক্তিগত কিছুমান প্ৰব্লেম হ'ব পাৰে। ঠিক আছে, তো চবেই তোমালোকে ইতিমধ্যে গম পাইছা, আপোনালোকে গম পাইছে যে কিমান ঘাপলা লেভেলত, হাই লেভেলত হৈছে। চবেই মাত মাতা। আছোঁ আমি, মোৰ লগত মোৰ দুটা ভাইটি আছে, তিনিটা আছোঁ আমি মাত মাতিম। এইটো তদন্ত হ'ব লাগে। তদন্ত নোহোৱালৈকে কোনো মানুহে ইয়াত জইনিং কৰিব নোৱাৰে। এখন দুলীয়াজানত কোনো আছু, আটাছু, টাইপা, যোন সংগঠনৰ হওক, সংগঠনে দুলীয়াজান নাই চলোৱা, আমি চলাইছোঁ। এটা দুলীয়াজানৰ নিবাসী, এজন ছাত্ৰ, এজনৰ ছাত্ৰী, এজনৰ দুলীয়াজানৰ সচেতন লোকে চলাইছে দুলীয়াজানখন। ঠিক আছে, তো খালি ছাত্ৰ সংগঠনৰ এটা চাকৰি দি পিনি কি গোটেই মানুহখিনিক আপোনালোকে পাহৰি যাম বুলি ভাবিছে? চবেই মাত মাতা, চবেই ওলাই আহা। কোনো যাতে জইনিং কৰিব নোৱাৰে। RTI মাৰা, কিমান মাৰ্কছ পাইছে, অনলাইন যিহেতু পৰীক্ষা হৈছে, কোনটো ছেকশ্যনত কিমান মাৰ্কছ পাইছে উইথ আনচাৰ, কোনটো আনচাৰ টিক মাৰ্ক দিছে, সিহঁতি ওলাই আহিব লাগে। তেনেকৈ কোনো যাতে জইনিং কৰিব নোৱাৰে। আৰু যদি কৰিছে, জইনিং কৰে, তোমালোকে আৰু আমি সচেতন নাগৰিক হিচাপে আমি মাত মাতিবলৈ ওলাই আহিব লাগিব। ওলাই আহা চবেই। ইমান হাই লেভেলৰ ঘাপলা আজি আমি স্বীকাৰ হৈছোঁ চবেই। মই এইটো কাৰণে মাত মাতিছোঁ, মই ফেমাছ হ'বলৈ মাত নাই মতা। মোক অইলত যাতে তোমালোকে নাভাবে মই মাত মাতিছোঁ কাৰণে মোক অইলত চাকৰি দিবৰ কাৰণে মাত মাতিছোঁ, মই নাই মতা। মই সেই যোনখিনি ৰাতি দিন ৰাতকৈ পঢ়িছিলে তেহেঁতৰ কাৰণে মাত মাতিছোঁ। মই সঁচা কথা কৈছোঁ, 2 দিন পঢ়িছিলোঁ, 2 দিন পঢ়ি মই 72 পাইছোঁ, মই সুখী। কিন্তু নপঢ়াকৈ যোনখিনি মানুহে চাকৰি পাব, কালি নাম আহিছে, ৰোল নম্বৰ আহিছে, সেইকেইটা মানুহৰ কাৰণে তোমালোকে চাকৰি যাতে নাপায়, পঢ়া শুনা মানুহখিনি তোমালোকে ওলাই আহা। তোমালোকে ভয় নাখাবা যে আমি যদি মাত মাতোঁ নেক্সট টাইম আমি চাকৰি নাপাম অইলত। কোনো তোমাক দিব নাই। তুমি পৰীক্ষা দিবা, তোমাৰ যদি পৰীক্ষা ভাল হৈছে, তুমি মাৰ্কছ পাম বুলি ভাবা, RTI মাৰা। মই ইমানখিনিকে কৈ সকলোকে এবাৰ ভাবি চাবলৈ, এবাৰ ওলাই আহিবলৈ, ওলাই ৰাস্তাত নাহিলেও ছ'চিয়েল মিডিয়াত তোমালোকে ভিডিঅ' বনোৱা, আহা, ওলাই আহা। ওলাই অহা মানে মই ৰাস্তাত ওলাই আহিবলৈ কোৱা নাই। ৰাস্তাত ওলাই আহিবলৈ ময়ো এজন শিক্ষিত যুৱক। ৰাস্তাত ওলাই আহিবলৈ মোৰো সময় নাই, বেলেগৰ সময় নাই, তোমালোকৰ সময় নাই। ছ'চিয়েল মিডিয়াতে অইল ইণ্ডিয়া লিমিটেডত টেগ কৰা, ইমেইল কৰা, ডাইৰেক্টৰ অফ পাব্লিক গ্ৰিভিয়েঞ্চ, পেট্ৰলিয়াম মিনিষ্টাৰ, যিমান আছে চবকে মেইল কৰা। ময়ো কৰিম মেইল কৰা। এইখিনিকে কৈ মই যি ক'বলগীয়া কথা মোৰ ফালৰ পৰা ক'লোঁ। বহুত বহুত ধন্যবাদ মোক শুনাৰ কাৰণে। আৰু মই কি ক'ম, আৰু মই একো নকওঁ। মই আজি
পগলা হৈ গৈছোঁ মানে মানুহটো মাথা ইমান হাই লেভেলৰ মানুহে মেনেজ কৰিব পাৰে। নমস্কাৰ সকলোকে, ধন্যবাদ।